এই ছোৱালীটো চাকৰি পাইছে অসমৰ পুলিচ এই হেমন্ত মামাই দিছে পইচা নহয় আৰু আমিও বৰ দুখ কৰিছোঁ বাপকেও দুখ কৰিছে গোটাই ঘৰৰ পৰিয়াল খুৰাঘাট চবখানে দুখ কৰিছোঁ চবৰ লগত টকা পইচা ভাঙি বাপকেও বহুত দুখ পাইছে বাপকে মোৰ ৰাতি দিন ঘুমতি নাহে শুনছা এতিয়া আজি ছোৱালীটো ভাল লাগছে লৈ আহিছোঁ মই এতিয়া আজি ট্ৰেইনিঙত যাব আমি এতিয়া ঘৰত যাব লাগিব আকৌ থৈ পেলাই ভাল লাগছে চবখনৰ আশীৰ্বাদত ভাল হওক ইয়াতে তাকে আশীৰ্বাদ দিছোঁ মামা এতিয়া আমি ধন্যবাদ দিছোঁ আৰু ছোৱালীটো ভাল হোৱাৰ কাৰণে ছোৱালীটো বহুত দিন হ'ল কষ্ট কৰিবা ছোৱালীটো 5 বছৰমান হ'লে কষ্ট কৰিব তাই ল'ৰাই অসম আৰক্ষী ইউবিত আজি তাই ল'ৰাক থ'ব আহিছোঁ ইয়াতে ৰিজাৰ্ভত বহুত ভাল লাগিছে বহুত কষ্টৰ মূৰত আজি 1 বছৰ দাউৰি 2 বছৰ দাউৰিছি তাৰপিছত আজি 2 বছৰ অন্তৰহে চাকৰিটো পাব সক্ষম এইবাৰ দিছে প্ৰথম এইবাৰ হয় চৰকাৰকো ধন্যবাদ দিছোঁ এটকাও নোহোৱাকৈ আমাক চাকৰিটো দিছে যে তাৰ বাবে বহুত ধন্যবাদ মুখ্যমন্ত্ৰী বিজেপি চৰকাৰকে বুলি কৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আমি ধন্যবাদ দিছোঁ এটকাও নোহোৱাকৈ আমাক চাকৰি পাব সক্ষম হৈছে ট্ৰেইনিঙলৈ যাব আমি এতিয়া ইয়াতে থ'ব আহিছোঁ যেতিয়া আহিছে ভণ্টি আহিছে বাবাৰ আমি এতিয়া ৰিজাৰ্ভত আহিছোঁ এই ভতিজা এজনক থ'ব আহিছোঁ ভতিজা হয় এতিয়া চাকৰিৰ কাৰণে হেৰি কৰিছিল এতিয়া এইবাৰ চাকৰি পাইছে চাকৰি দিবৰ কাৰণে ভালে লাগিছিল এবাৰ হেমন্ত মামাৰ যুগতে হ'ল ভাল হৈছে আৰু চৰকাৰখন বহুত ভাল কৰিছে দুখীয়া মানুহৰ ল'ৰাবিলাকৰ চাকৰি হৈছে আৰু আগন্তুকলৈকে হওক আমি তাৰ আশীৰ্বাদ কৰিছোঁ ভালে যাওঁ বিনা পইচাৰে হৈছে আগতেতো আৰু চাকৰি পইচা দিলেও হোৱা নাছিলে এতিয়া যে হেমন্ত মামাৰ দিনত বিনামূলীয়াকৈ হৈছে সেইটো কাৰণে আমি বহুত ধন্যবাদ দিছোঁ এই মোৰ ডাঙৰ ল'ৰা প্ৰথম আজি 3-4 বছৰ বহুত কষ্টৰ ফলত আজি এই পুলিচত আসাম পুলিচত ইউবিৰ চিটটো পাইছে সেই প্ৰথমে মই মোৰ ফালৰ পৰা ক'ব গৈছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ যে বিনা পইচাত বেলেগ চৰকাৰ থাকিলে হয়তো পইচা পাতি দিব লাগিল হয় ভেটি দিব লাগিল হয় কিন্তু বিনা পইচাত আমাৰ ল'ৰাবিলাকে এইবাৰ চাকৰি পাইছে বা মোৰ ল'ৰাটো চাকৰি পাইছে তাৰ কাৰণে অসম চৰকাৰক অশেষ ধন্যবাদ এই বিজেপি চৰকাৰৰ দিনত যে বিনা পইচাত এই চাকৰি এটা পাব গ'লে বহুত টকা দিব লাগিছিল আগৰ বেলেগ চৰকাৰ কংগ্ৰেছ চৰকাৰৰ দিনত কিন্তু এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টি বিজেপি চৰকাৰত এই CM ছাৰে যিটো মানে পদক্ষেপ লৈছে বিনা পইচাত অকল পুলিচৰ বুলিয়ে নহয় যিকোনো 3rd গ্ৰেড 4th গ্ৰেড বা SI যিকোনো হেৰিতে বিনা পইচাত চাকৰিটো হৈছে তাৰ কাৰণে অসম চৰকাৰক বহুত ধন্যবাদ আমি আমাৰ জিলাতে দৰং জিলাৰ ৰিজাৰ্ভত আমি ইয়াতে থ'ব আহিছোঁ নমস্কাৰ মোৰ নাম শ্ৰী পূজা নাথ মোৰ ঘৰ মাহাতলি মই ইউবি পোষ্টত পাইছোঁ কনষ্টেবল আৰু মই আজি কি কয় মেডিকেলৰ ৰিপৰ্ট ছাবমিট কৰিব আহিছিল তাতে আহিছোঁ জইনিঙৰ কাৰণে আহিছোঁ আৰু আজি হয় ভাল লাগিছে হয় 3 বছৰ আমি ৰানিং কৰিছিলোঁ তাৰপাছত দিনে ৰাতি পঢ়িছিলোঁ সেনেকৈ আৰু আজি ভাল লাগিছে আজি বহুত ভাল লাগিছে ইমান দিনৰ কষ্ট আজি আমি সফল হৈছোঁ ইমান দিনৰ কষ্ট আজি আৰু সফল হৈছে বহুত ভাল লাগিছে হয় বহুত মিছ কৰিম ঘৰৰ প্ৰতিটো কথা সদায় মনত ৰ'ব সিমানে আৰু ককা আইতা আহিছে লগত ককাও কষ্ট কিন্তু বহুত কান্দি আছে আৰু ককায়ো হয় আনন্দৰ চকু পানী মই ইউবি কনষ্টেবলত পাইছোঁ মই 3 বছৰৰ পৰা কষ্ট কৰি আহিছোঁ বহুত কষ্ট কৰিছোঁ আজি সেই দিনটো পালেহি আৰু বহুত কষ্ট মোৰ আজি দিনটো পাইছেহি আৰু মই অশেষ ধন্যবাদ জনাইছোঁ সেই আৰু হিমন্ত মামাক ধন্যবাদ জনাইছোঁ সেই আৰু ছাৰক মানে আমাৰ ইমান হেৰিকে পোৱাৰ কাৰণে আমাৰ নিজৰ দুখীয়া ঘৰৰ আৰু যিখিনিয়ে কষ্ট কৰিছে সেইখিনি পাইছে আৰু সেইটো কাৰণে ভাল লাগিছে আৰু সেয়ে হয়
হেপী বুলিয়ে ক'ব লাগিব দুখো লাগিছে বেয়াও লাগিছে সেয়ে আৰু যিহেতু ঘৰখনো হৈ যাব লগা হৈছে একফালৰ পৰা মানে ট্ৰেইনিঙত যাব লগা সেই সুখটোও পাইছোঁ একফালৰ পৰা দুখো পাইছোঁ ঘৰখন হৈ যাব লগা কাৰণে সেয়ে আৰু